আচলতে প্ৰথমতে বঁটাটো যেতিয়া মোক দিছিল তেতিয়াই মই সাহিত্য সভাৰ প্ৰতি কৃতজ্ঞ হৈছিলোঁ আৰু আচৰিত হৈছিলোঁ। অৱশ্যে এনেকৈ সাহিত্য সভাৰ প্ৰথম বঁটাটো মোক আজি বহুত 10 বছৰমানৰ আগতেই দিয়া হ'ল। এইটো যোৰহাটত দিছিলে স্বৰূপমান সৰ্বেশ্বৰ শৰ্মা বৰদলৈ বঁটা। যে এইটো বঁটা পিছে মোৰ এতিয়া এইটো 11 নম্বৰ নে 12 নম্বৰ বঁটা হৈছে। ভাল পাইছোঁ, কিন্তু ভাষা শ্বহীদ সূৰ্য বৰাৰ নামতে দিছে। মই ভাষা সৰুৰে পৰাই ভাষাৰ প্ৰতি খুব আকৃষ্ট হৈ আছিলোঁ। বিশেষকৈ মাধৱ কন্দলী ৰামায়ণখন আমাৰ ঘৰত মোৰ দেউতাই, আমি স্কুলত পঢ়ি থাকোঁতে পাঠক আছিলে দেউতাৰ নামঘৰত। দেউতাই সদায় ঘৰত পঢ়িছিল। সেই ভাষাটোৱে মোক খুব আকৰ্ষণ কৰিছিলে। তেতিয়াই মই মানে চিন্তা কৰিছিলোঁ যে মই মাধৱ কন্দলীৰ ওপৰতে পিছত কিবা কৰিম। শেষত সঁচাকৈ মই ইউনিভাৰ্চিটিলৈ যেতিয়া কামত যোগদান কৰিলোঁ, মই মাধৱ কন্দলী ৰামায়ণৰ সাঁচিপতীয়া পুথিৰ ভাষা লৈ পেলাই মই মাধৱ কন্দলী ৰামায়ণৰ ভাষাৰ ওপৰত PhD কৰিলোঁ। আৰু তাৰপিছতে মই ভাষা বিষয়ক সেইখনেই মোৰ প্ৰথম গ্ৰন্থ। আৰু সেইখন অসম সাহিত্য সভাই মানে মোক ক'লে যে আপোনাৰ সেইখন গৱেষণা গ্ৰন্থই আছিল, আমাক এখন লিখি দিয়ক নতুনকৈ। তাৰপিছত মই সেইখনৰ পৰা তথ্য লৈ মাধৱ কন্দলী ৰামায়ণৰ ভাষা বুলি গ্ৰন্থ এখন লিখি দিলোঁ। 1993 চনত তেওঁলোকে প্ৰকাশ কৰিলে আৰু কম সময়তে সেইখন শেষ হৈ গ'ল। আকৌ দ্বিতীয়বাৰ প্ৰকাশ কৰিলে। তাৰপিছত মই ভাষা বিষয়ক ভালেকেইখন গ্ৰন্থ লিখিছোঁ। আৰু প্ৰায়বিলাক গ্ৰন্থই আচলতে ইউনিভাৰ্চিটিত ছাত্ৰ ছাত্ৰী আৰু গৱেষকসকলৰ প্ৰয়োজনৰ কাৰণে লিখিছিলোঁ। অসমীয়াত গোল গোস্বামী ছাৰ, ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী আৰু ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী ছাৰ, এই দুয়ো মোৰ শিক্ষাগুৰু আছিল। তেওঁলোকে যিবোৰ গ্ৰন্থ ভাষা বিষয়ক লিখিছিল, তাত থকা খেলিমেলিবোৰ বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীয়ে আৰু আমাৰ পৰিশীলন পাঠ্যক্ৰমৰ গৱেষকসকলে যেতিয়া মোক উলিয়াই দিয়ে, মই ক্লাছ কৰি থাকোঁতে বোলে, বাইদেউ আপুনি এইখিনি শুদ্ধ কৰি এখন ভালকৈ আমাক উপযুক্তভাৱে কৰি দিয়ক, ইয়াৰ ভুলবিলাক গুচাই এখন নতুন কিতাপ কৰি দিয়ক। তেওঁলোকৰ প্ৰয়োজনীয় লক্ষ্য ৰাখি আকৌ মই অসমীয়া ভাষাৰ ৰূপতত্ত্ব বুলি এখন কিতাপ লিখিলোঁ। এনেকৈ ইখনৰ পিছত সিখন লিখিলোঁ। সংস্কৃত, পালি, প্ৰাকৃত আৰু অসমীয়া ব্যাকৰণৰ তুলনামূলক অধ্যয়ন লিখিলোঁ। এনেকৈ লিখি থাকি পিছত ভাষাটোৰ কাম কৰি ভাল লগা হ'ল। ভাষা বিষয়ক জেনেৰেল বিষয়বিলাকৰ ওপৰতো ভূভাষাৰ ওপৰত কৰিছোঁ, সমাজ ভাষা বিজ্ঞানৰ ওপৰত কাম কৰিছোঁ। এনেকৈ কৰিবলৈ ল'লোঁ আৰু সেইটো তাৰ কাৰণেই বোধহয়। আৰু ভাষা মই বাতৰি কাকততো অসমীয়া ভাষাটোৰ ভুল দেখিলে সহ্য কৰিব নোৱাৰোঁ। আৰু অসমীয়া ভাষাটোৰ ভুলবিলাক মই আঙুলিয়াই দি এইবিলাকৰ শুদ্ধ ৰূপবোৰ বাতৰি কাকতত দিছিলোঁ আৰু মানুহে ভালো পাইছিল। কিন্তু বাতৰি কাকতৰ লোকসকল তেওঁলোকে সেইবোৰ শুদ্ধ কৰিবলৈ বৰ এটা গুৰুত্ব নিদিলে শুদ্ধ কৰিবলৈ। তথাপি কিছু কিছু ক্ষেত্ৰত দুই এটা ভুল শুদ্ধ কৰিছিলে। আৰু এইদৰে এনেকৈ মই আৰু ভাষা বিষয়ক লেখা লিখি, বিশেষকৈ বিভিন্ন লেখকৰ ভাষাটো কেনেকুৱা, ভাষাটোত তেওঁ কেনেকুৱা প্ৰয়োগ, কেনেকুৱা তাৰ ভাষা, কেনেকুৱা তাৰ বাক্যৰীতি, কেনেকুৱা এই ধৰণৰ বিষয়বিলাক চৰ্চা কৰি মই খুব ভাল পাইছিলোঁ। সেইকাৰণে মোৰ কেইবাখনো গ্ৰন্থ কেৱল সাহিত্যিকসকলৰ সাহিত্যৰ ভাষাৰ বিষয়ে আলোচনা। যথেষ্ট একেবাৰে এনেকুৱা কি হৈছে কিয় ক'ব নোৱাৰোঁ, অসমীয়া ভাষাটো চৰকাৰেও নষ্ট কৰিছে। এই পাঠ্যক্ৰমবিলাক নতুন নতুনকৈ সলাই যিবোৰ নিয়ম কৰিছে সেইবোৰৰ দ্বাৰাও হেৰি হৈছে। মই আৰু এখন চিঠি লিখিম এতিয়া চিভিল চাউলে। আৰু তাৰোপৰি কি হৈছে, এই যেতিয়া মোবাইল আৰু এইবিলাক ইলেক্ট্ৰনিক মাধ্যমবোৰ ওলাই গ'ল, লগে লগে ল'ৰা ছোৱালীয়ে পঢ়িবলৈ এৰিলে সাহিত্য। নপঢ়িলে সাহিত্য ভাষাও শুদ্ধ নহয়, সাহিত্যও উন্নত নহয়। আমি কিবা লিখিম এতিয়া তাৰ আগতে আমি পঢ়িব লাগিব, প্ৰাচীন সাহিত্য পঢ়িব লাগিব। লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, যিসকল অসমীয়া ভাষাৰ প্ৰতিষ্ঠাতা, সেইসকলৰ লেখা নপঢ়িলে, অসমীয়া সাহিত্যৰ বুৰঞ্জী নপঢ়িলে আমি অসমীয়া ভাষাটো শুদ্ধকৈ শিকিব নোৱাৰিম। গতিকে আমাৰ অসমীয়া এই স্কুলবিলাকত শিক্ষকসকলেও আজিকালি, বিশেষকৈ মই কেইবাখনো স্কুলৰ ফিল্ড ৱৰ্ক কৰিছোঁ, তেওঁলোকে পইচাৰ কাৰণেহে চাকৰিটো কৰে। ছাত্ৰ ছাত্ৰীক যে ভালকৈ শিকাব লাগে, আমাক যেনেকৈ মই যিখন MV স্কুল পঢ়িছিলোঁ, শিক্ষকসকল LP পাছ আৰু MB পাছ। সেই শিক্ষকে বেছিক ট্ৰেইনিং আৰু নৰ্মেল ট্ৰেইনিং লৈ আমাক পঢ়াইছিলে। কিন্তু তেওঁলোকৰ কেনেকুৱা শিক্ষা আছিল, আমি নজনালৈকে তেওঁলোকে নেৰিছিলে আমাক। আমি শুদ্ধকৈ উচ্চাৰণ কৰি যাতে পঢ়িব পাৰোঁ, বাহিৰত আমাক নেওতা পঢ়িবলৈ দিয়াৰ লগে লগে সাহিত্যও পঢ়িবলৈ দিছিল আৰু তেওঁ শুনি আছিল, ভুলবিলাক শুধৰাই দিছিল। কিন্তু আজিকালি শিক্ষকৰ ছাত্ৰ ছাত্ৰীক উন্নত কৰাৰ চেষ্টা নাই।
খালি কেনেকৈ ক্লাছটো শেষ কৰি পেলাই যাব পাৰে সেইটোৱে চাই। এতিয়া বহুত ক্ষতি হৈছে। মই বহুত স্কুলৰ 5খনমান স্কুলৰ ইতিমধ্যে ফিল্ড ৱৰ্ক কৰিছোঁ। মানে শিক্ষাৰ প্ৰতি শিক্ষকৰ আগ্ৰহটো খুব কম, আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰীয়ে এই মোবাইল পায় বা অন্য ধৰণৰ মাধ্যম পায়। এতিয়া মানে কি হ'ল, পঢ়াৰ প্ৰতি গুৰুত্ব একদম কমাইছে। সেইকাৰণে অসমীয়া ভাষা লাহে লাহে বৰ হেৰি হৈ গৈছে। আৰু তেওঁলোকে আৰু এটা হেৰি হৈছে, ইংৰাজী ভাষাই হয় মানুহক তেওঁলোকে চাকৰি তাকৰি পাবলৈ সুবিধা দিয়ে, কিন্তু অসমীয়া ভাষাতে পাছ কৰি গৈ এছেম্বলিত সোমোৱা যিসকল চৰকাৰী চাকৰিয়াল, তেওঁলোকে গৈ এছেম্বলিত এতিয়া অসমীয়াতে ভালকৈ শুদ্ধকৈ হেৰিখন লিখিব নোৱাৰে। ফলত এতিয়া এছেম্বলিত ইংৰাজীত প্ৰশ্ন এইবিলাক লেখা হৈ থাকে। গতিকে তাৰ কাৰণে আমি অসমীয়া মানুহেই বেছি দায়ী। তাৰ কাৰণে এতিয়া আমি অসমীয়া মানুহে যত্ন কৰিব লাগিব। আমাৰ ল'ৰা ছোৱালীক স্কুলত শুদ্ধকৈ শিকাইছে নাই? স্কুলবিলাক প্ৰত্যেকখন স্কুলত গাৰ্জেন, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত একোখন মাহত অন্তত বা 2 মাহৰ মূৰত একোখন মিটিং পাতিব লাগিব। পাতি সেইবোৰ কেনেকৈ শুদ্ধ কৰিব পাৰি চেষ্টা কৰিব লাগিব সমগ্ৰ অসমৰ স্কুলবিলাকত। এনেকুৱা নিয়ম নকৰিলে অসমীয়া ভাষা সহজে ভাল স্তৰলৈ আহিবনে নাই নাজানো। কাৰণ চৰকাৰে আজি এসপ্তাহৰ আগতেও 38খন স্কুল বন্ধ কৰি দিছে। ইমান স্কুল বন্ধ কৰিছে এতিয়ালৈকে। এইটো এতিয়া একমাত্ৰ সমাধান নহয়, হয়নে নহয়? স্কুল বন্ধ কৰি দিয়াতে সমাধান নহয়। কেনেকৈ আমি ইয়াক ইম্প্ৰুভ কৰিব লাগিব, উন্নত কৰিব লাগিব, ভাষাটোক ৰক্ষা কৰিব লাগিব, ভাষাটোৰ শুদ্ধ ৰূপটো দাঙি ধৰিব লাগিব, সেয়া বিষয়ে আমি চেষ্টা কৰিব লাগিব। 1960 চনৰ যি ভাষা আন্দোলন, সেই আন্দোলনত যিসকল ব্যক্তিয়ে নিজৰ জীৱন আত্মবলিদান দি সেৱা আগবঢ়াই গ'ল, সেইসকলৰ ভিতৰত অন্যতম আছিল সূৰ্য বৰা। গতিকে সেই সূৰ্য বৰাৰ জন্মস্থান এই জাগি ভকত গাঁও। তাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই শ্বহীদ দিৱস অনুষ্ঠানটি আজি ইয়াত উদযাপিত হৈছে। আৰু আমি অসম সাহিত্য সভাৰ লগতে ইয়াৰ স্থানীয় ৰাইজেও শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আৰু আজি অসমৰ বিভিন্ন প্ৰান্তৰত শ্বহীদ সূৰ্য বৰাৰ বিষয়ে স্মৃতিচাৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্ন ঠাইত। আৰু আজিৰ এই সভাখনৰ লগতে সংগতি ৰাখি অসমীয়া ভাষাৰ কাৰণে যিগৰাকী শিক্ষয়িত্ৰী গোটেই জীৱনজুৰি সাধনা কৰি তেওঁ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি থৈছে, সেই শিক্ষাদান কৰা এগৰাকী পুৰোধা শিক্ষয়িত্ৰী ডক্টৰ লীলাৱতী শইকীয়া বৰা, তেখেতক আজি আমি ইয়াত সন্মান জনোৱা হৈছে। গতিকে এই কাৰ্যসূচীসমূহৰে সৈতে আজি আমাৰ এই ভাষাৰ শ্বহীদৰ প্ৰতি সন্মান জনোৱা কাৰ্যসূচীৰ সমাপন ঘটিছে। অসমৰ ভাষা আন্দোলন 1960 চনত যেতিয়া হৈছিল, এতিয়াৰ প্ৰজন্মই আচলতে সেইখিনি বিষয়টো স্বচক্ষুৰে দেখা ব্যক্তি যথেষ্ট কম আছে। কিন্তু বিভিন্ন তাৰিখত বিভিন্নজন ভাষাৰ শ্বহীদ হৈছে বুলি ইতিমধ্যে কাগজে পত্ৰ ওলাইছে। গতিকে এজন ব্যক্তিৰ কাৰণে এদিন যদি শ্বহীদ দিৱস পতা হয়, তাতকৈ আমি ভাবিছোঁ যদি এটা দিনত যদি গোটেইকেইজনক শ্বহীদক যদি আমি শ্ৰদ্ধা জনাব পৰাকৈ, সন্মান জনাব পৰাকৈ দিৱস হিচাপে উদযাপন কৰিব পাৰোঁ, তেনেহ'লে সি বেছি উচিত হ'ব বুলি মই ভাবিছোঁ। গতিকে আমি অসম সাহিত্য সভাৰ উদ্যোগতেই হওক বা অসমৰ ৰাজহুৱা জীৱনৰ ব্যক্তিবৃন্দৰ উদ্যোগতেই হওক, যে অসম ভাষা আন্দোলনৰ শ্বহীদসকলৰ কাৰণে এটা দিন নিৰ্ধাৰণ কৰি সেই দিনটোতে সকলো শ্বহীদ, আৰু কেৱল শ্বহীদেই নহয়, সেই আন্দোলনত বহু মানুহৰ তেওঁলোকে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছিল, আহত হৈছিল, ঘূণীয়াও হৈছিল, সেইসকলৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰিব পৰাকৈ এটা দিৱস উদযাপিত হওক, এইটোকে আমি প্ৰস্তাৱ হিচাপে আগবঢ়াইছোঁ। আমাৰ প্ৰধান সম্পাদকে সেইটো আজি উপস্থাপন কৰিছে। গতিকে এইটো এটা বৰ ইতিবাচক ধৰণৰ প্ৰস্তাৱ। গতিকে কৰ্তৃপক্ষই যদি আমাৰ সেই প্ৰস্তাৱটোক গ্ৰহণ কৰি যদি বাস্তৱত ৰূপায়িত কৰে, তেনেহ'লে মই ভাবোঁ অসম সাহিত্য সভাই নহয়, অসমৰ জনসাধাৰণ তাত সন্তুষ্টি প্ৰকাশ কৰিব।